আজি আমাৰ ঘৰলৈ আলহী আহিব আৰু আলহী আহিলে এটাই লাভ যে যোৱাৰ সময়ত পইচা দি থৈ যায়। আৰু ঘৰৰ মানুহে মোক আলহীৰ আগত ভদ্ৰতা বজাই ৰাখিবলৈ কৈছে। আৰু আজি মই দেখুৱাই আছো যে ভদ্ৰতা আচলতে হয় কি। আহিলে ইমান প্ৰচণ্ড গৰমত নিজৰ ঘৰৰ ভাতকেইটা বচাই পালে লোকৰ ঘৰত চৌচে লিখিবলৈ আহিবলৈ আপোনালোকৰ অকণমানো লাজ লগা নাই? ধেমালি কৰিছোঁ, মই মানে সৰুৰ পৰাই ধেমালি কৰি ভাল পাওঁ। আহক ভিতৰলৈ আহক। এগিলাচ ফেনাইল লৈ আহিছোঁ, খাই দিওঁ। গৰম দিনত ফেনাইল খালে সাপে নুখুটে। লওক। কি চাই আছে? আপোনালোকৰ বহুত চিৰিয়াছ হৈ যায় দেই। ক'ল্ড ড্ৰিংক হয়, খাওক। অহ, চাহ খাই আছে নেকি? ঠিক আছে, চাহটো খাই লওক, তাৰপৰা কাটি আছোঁ। কি হ'ল এনেকৈ চাই আছে যে? দেউতাই হাঁহটো গুচাই থৈছে, কাটিবলৈ কৈ আছে। বৰ ভয় পায় দেই আপোনালোক। ঠিক। অঁ, এতিয়া ঘৰলৈহে যাব? অঁ, দৰমহা কেনেকুৱা চলি আছে? ঠিকে আছে? অঁ, আগতে যেতিয়া মানে আমি আলহী ঘৰলৈ যাওঁ তেতিয়া কিবা এটা নহয় কিবা এটা দি থৈ আহোঁ। মানে সৰুতে যেতিয়া পইচাৰ প্ৰয়োজন নাছিলে তেতিয়া মানুহে পইচা দিছিলে। আৰু এতিয়া যেতিয়া পইচাৰ প্ৰয়োজন হৈছে তেতিয়া মানে আলহী আহিলে পইচা নিদিয়ে, জ্ঞান দি থৈ যায়। ঠিক আছে? নাই আপোনাক মই এনেই কথাটো কৈছোঁহে। ঠিক আছে, যাব দিয়ক।